আহ্বান কৰিছোঁ যে ট্ৰাইবেলৰ কাৰণে কাম নকৰা মানুহক আপোনালোকে ভোট নিদিব মই কৈছোঁ। মই মিয়া ফিয়া কাৰো ছাপোৰ্টাৰ নহয়, মই মানুহৰ ছাপোৰ্টাৰ। যে মই মিয়া মানুহৰ ছাপোৰ্টাৰ নেকি? একদম মনত ৰাখিব। 1 নম্বৰ কথা, মই ট্ৰাইবেল মানুহৰ ছাপোৰ্টাৰ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই অসমৰ খিলঞ্জীয়া মানুহৰ ছাপোৰ্টাৰ। ৰাম সীতা ট্ৰাইবেলৰ লগত লেনা দেনা নাই দেই। আমি শ্ৰীৰাম নকওঁ, শ্ৰীৰাম কোৱা মানুহটো একদম মই বেয়া পাওঁ। ৰাম কালী মা চালি মা গৰু মোৰ লগত আমাৰ লেনা দেনা নাই। মই কুন্দি মামা পূজা কৰোঁ দেই। আমি হিন্দু নহয়, হিন্দু হ'লে আমি ছেকেণ্ড ক্লাছ হ'ব। সেইকাৰণে আৰু আপোনালোকক কথা এটা কৈ দিওঁ, হিন্দুৰ লগত একো সম্পৰ্কই নাই ট্ৰাইবেল জাতি। গাহৰি নহ'লে মোৰ বিনা উইদাউট গাহৰি মোৰ পূজা পাঠ নহয়। মৰোঁতেও গাহৰি লাগিব, মানুহ জিন্দা হওঁতেও গাহৰি লাগিব, আৰু মদ আৰু গাহৰি নহ'লে আমাৰ একো এটা সকাম নহয়। ব্ৰাহ্মীণ ক্লাছ এটা আছে, সেই ব্ৰাহ্মীণ ক্লাছে আমি ইণ্ডিজিনাছ মানুহক এক্সপ্লইট কৰিবৰ কাৰণে এইটো এটা থিয়ৰী হয়। UGC আহিলে আমি ছেকেণ্ড ক্লাছ হ'ম, সিহঁতি ফাৰ্ষ্ট ক্লাছ হ'ব। সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে আমাক ছেকেণ্ড ক্লাছ কৰিব নালাগে। আমি যেনেকৈ দেউৰী, মই দেউৰীয়ে হৈ থাকিম। মোৰ মেৰিজ ছিষ্টেম মই যিটো ফ'ল' কৰি আছোঁ, সেই মেৰিজ ছিষ্টেমে মই কৰি সেই লাইনতে যাম। মই যেনেকৈ সকাম কৰিছোঁ মই সেই সকামেই কৰি থাকিম। মই গৈ পেলাই জয় শ্ৰীৰাম ক'বলৈ মোৰ প্ৰয়োজন নাই। ট্ৰাইবেলৰ MP হৈ পেলাই, ট্ৰাইবেলৰ MLA হৈ পেলাই, ট্ৰাইবেলৰ স্পীকাৰ হৈ পেলাই এই ইমান চিৰিয়াছ ইছ্যুটো তেখেতসকলে ছ'চিয়েলি কণ্ডেম কৰিব পৰা নাই। আনকি সৰ্বানন্দ সোণোৱাল প্ৰমাণ CM তেখেতে এটা মাত মাতিব পৰা নাই। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত ঘোষণা কৰিছে যে পুনৰবাৰ মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মা হয় তেন্তে UCC অসমত লাগু 100% কৰিব। প্ৰথম কামটোৱে সেইটো হ'ব। ইতিমধ্যে ট্ৰাইবেল সকলো ফালে শেষ হৈ গৈছে, মাটিৰ ফালৰ পৰা শেষ হৈছে, ধৰ্মীয় ক্ষেত্ৰখনৰ পৰা শেষ হৈ গৈছে। এতিয়া UCC লাগু কৰি তেখেতে বাৰংবাৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কৈছে যে UCC লাগু কৰিব। UCC লাগু কৰিলে জনজাতীয়ৰ যিখিনি বৈশিষ্ট্য আছে সম্পূৰ্ণৰূপে ট'টেলি চেঞ্জ হৈ যাব। আমি কৃষ্ণ কৃষ্ণ কৰিব লাগিব, আমি জয় শ্ৰীৰাম ক'ব লাগিব। এই গোটেই প্ৰক্ৰিয়াটোত যেন ক'ৰবাত পুনৰবাৰ এসময়ত আচলতে যে হিমন্ত বিশ্ব শৰ্মাই গোটেইখিনি শেষ কৰি দিয়াৰ পৰিকল্পনা নেকি UCC লাগু কৰি? চাওক, ৰাম সীতা ট্ৰাইবেলৰ লগত লেনা দেনা নাই দেই। আমি শ্ৰীৰাম নকওঁ, শ্ৰীৰাম কোৱা মানুহটো একদম মই বেয়া পাওঁ। ৰাম কালী মা চালি মা গৰু মোৰ লগত আমাৰ লেনা দেনা নাই। মই কুন্দি মামা পূজা কৰোঁ দেই। গাহৰি নহ'লে মোৰ বিনা উইদাউট গাহৰি মোৰ পূজা পাঠ নহয়। মৰোঁতেও গাহৰি লাগিব, মানুহ জিন্দা হওঁতেও গাহৰি লাগিব, আৰু মদ আৰু গাহৰি নহ'লে আমাৰ একো এটা সকাম নহয়। সেইকাৰণে আজি ডেটত মই ভাল পাইছোঁ যে অসমত বহুতখিনি মানুহে আহোমবিলাকে আগতে নিজকে হিন্দু বুলি কৈছে, তেখেতসকলে এতিয়া বুদ্ধিষ্ট হৈ আছে। আজিকালি সোণোৱাল টেঙালো কৈছে আমি হিন্দু নহয়, আমি ক্ৰিং ক্ৰিং পূজা কৰোঁ বুলি কৈছে। বড়োবিলাকো কৈ আছে যে আমি বাথৌ পূজা কৰোঁ। ৱেৰ ইজ দ্য কুৱেশ্যন অফ হিন্দুজিয়াম? আমি হিন্দু নহয়, হিন্দু হ'লে আমি ছেকেণ্ড ক্লাছ হ'ব। সেইকাৰণে আৰু আপোনালোকক কথা এটা কৈ দিওঁ, হিন্দুৰ লগত একো সম্পৰ্কই নাই ট্ৰাইবেল জাতি। আমি বাৰ বাৰ কৈ থাকোঁ, হোৱাই দে আৰ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছে হিন্দু। আৰে হিন্দু হোৱাট দিছ কাইণ্ড অফ ৰিলিজন? হিন্দু বুলি কোৱালৈকে আপাৰ কাষ্ট লৱাৰ কাষ্ট হৈ আছে। অসমত আমি খেলঞ্জীয়া হয়, ইয়াত আমি কেনেকৈ ছেকেণ্ড ক্লাছ হ'ম? আমি কেনেকৈ শুদ্ৰ হ'ম? ইটছ নট পচিবল, ইম্পচিবল। সেইকাৰণে সকলোৱে ট্ৰাইবেল ষ্টেটত, নাগালেণ্ডত হওক, মণিপুৰত হওক, আপোনাৰ মেঘালয়ত হওক, মিজোৰামত হওক, অৰুণাচল UCC তাত এপ্লাই নহয়। এপ্লাই ক'ত হ'ব? এই আমাৰ অসমত ব্ৰাহ্মীণ ক্লাছ এটা আছে, সেই ব্ৰাহ্মীণ ক্লাছে আমি ইণ্ডিজিনাছ মানুহক এক্সপ্লইট কৰিবৰ কাৰণে এইটো এটা থিয়ৰী হয়। UCC আহিলে আমি ছেকেণ্ড ক্লাছ হ'ম, সিহঁতি ফাৰ্ষ্ট ক্লাছ হ'ব। সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে আমাক ছেকেণ্ড ক্লাছ কৰিব নালাগে। আমি যেনেকৈ দেউৰী, মই দেউৰীয়ে হৈ থাকিম। মোৰ মেৰিজ ছিষ্টেম মই যিটো ফ'ল' কৰি আছোঁ, সেই মেৰিজ ছিষ্টেমে মই কৰি সেই লাইনতে যাম। মই যেনেকৈ সকাম কৰিছোঁ মই সেই সকামেই কৰি থাকিম। মই গৈ পেলাই জয় শ্ৰীৰাম ক'বলৈ মোৰ প্ৰয়োজন নাই। সীতাক মই ভগৱান বুলি ক'বলৈ দৰকাৰ নাই। আৰে ৰামৰ লগত মোৰ সম্পৰ্কই নাই ৰে বাবা। আপোনালোকক কৈছোঁ, মই কুন্দি মামাৰ লগত মোৰ সম্পৰ্ক আছে। আপোনালোকে যাওক, কাৰ্বি আংলঙত যাওক, কোনো এটা মন্দিৰৰ ৰামৰ ফটো নাই। আপোনালোকে ডিমাচাত যাওক, এই ৰামৰ ফটো নাই। আপোনালোকে যাওকচোন এনি ট্ৰাইবেল মন্দিৰত যাওক, এই ৰামৰ ফটো একেবাৰে নাই। আৰু ৰাম চাম আমি চিনি নাপাওঁ। ন' উই ডণ্ট ন' এনিবডি, উই ন' অনলি কুন্দি মামা। ইতিহাসৰ পাতত লিখা থাকিব, সেই বিধানসভাত যেতিয়া ট্ৰাইবেল বিধায়ক
সকল মন্ত্ৰীসকল যেতিয়া বহি আছিল সেই মন্ত্ৰী বিধায়কসকল বহি থকাৰ অৱস্থাত হিমন্ত বিশ্ব শৰ্মা UCC লাগু কৰিম বুলি কৈছে তেখেতলোকৰ যদি ট্ৰাইবেলৰ টেষ্ট আছে ট্ৰাইবেলৰ যদি তেখেতলোকৰ বৈশিষ্ট্য আছে কিয় এষাৰ মাত নেমাতিলে এইটোতো এটা ইতিহাসত লিপিবদ্ধ হৈ থাকিব সেইসকল MP বা MLA বা মন্ত্ৰীসকললৈ আপোনাৰ কি বাৰ্তা থাকিব চাওক মই আপোনাক ধন্যবাদ বুলি ক'ব লাগিব টু স্পিকাৰ্ছ ট্ৰাইবেল হয় আৰু মষ্ট পাৱাৰফুল ট্ৰাইবেল লিডাৰ আপোনাৰ কোন হয় ৰণোজ পেগু ছেকেণ্ড UC ব্ৰহ্ম সেইবিলাক ভুৱন পেগু আছে বাদ দিয়ক বাকী এইটো গাম চাম টোটেল আমাৰ 21টা MLAs আছে MP 4টা আছে মই সদায় কওঁ এই MLA ট্ৰাইবেল MLAs MPs তেখেতসকলক সদায় মই ইউজ ডেট টাৰ্ম য়েছ মেন এই য়েছ মেনখিনি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ট্ৰাইবেল মানুহ কেতিয়াও উন্নতি নহ'ব এই য়েছ মেন কালচাৰটো আমি যেতিয়ালৈকে এভলিছ কৰিব নোৱাৰিব ৰিমুভ কৰিব নোৱাৰিম আমি ট্ৰাইবেল মানুহ আমি সদায় অপাৰেশ্যনত থাকিব লাগিব আমাক ছাপ্ৰেছ কৰিব আমাক এক্সপ্লইট কৰিব আমি কণ্টিনিউছলি হাৰাছমেণ্টটো আমি ফেচ কৰিবই লাগিব সেইকাৰণে কামিং ইলেকশ্যনত যিসকল ট্ৰাইবেল মানুহে BJP টিকেট লৈ পেলাই খেলিম বুলি ভাবিছে তেখেতসকলক আমি ৰিফ্লেক্স কৰিব লাগে আপোনালোকে আজি ভাবিছে যে কাৰ্বি আংলঙতে হৈছে আফটাৰ নেক্সট ইয়াৰ জুনাইত হ'বলৈ গৈ আছে য'ত মিচিং এলেকা ডমিনেটেড এলেকা পাছিঘাটৰ ওচৰে পাঁজৰে হ'ব আপোনাৰ চিলাপথাৰত হ'ব তাত মিচিং ভাৰ্চেছ নন আছামিজ তাত এনেকুৱা কমিউনেল কনফ্লিক্ট হোৱাটো কনফাৰ্ম যিটো এক সময়ত কোকৰাঝাৰ লোৱাৰ আছামত হৈ গ'ল এতিয়া নেক্সট ষ্টেপ আপাৰ আছামত ইটছ অন দ্য ৱে অলৰেডি প্ৰচেছ চলাই আছে সেইকাৰণে এই জয় শ্ৰীৰাম বুলি বোলে কোৱা পাৰ্টিবিলাকক ট্ৰাইবেল মানুহবিলাকক একচুৱেলি গাঁৱৰ পৰা ইহঁতক আউটকাষ্ট কৰিব লাগে আমি টোটেলি ইহঁতক গাঁৱৰ পৰা ইহঁতক খেদি পঠিয়াব লাগে গাঁৱত সোমাব দিবই নালাগে কিয় বুলি ক'লে আমাক ট্ৰাইবেল মানুহক আমাক এডুকেশ্যন কোৱা বস্তুটো হিন্দু ছিষ্টেমে আমাক কেতিয়াও নিদিয়ে আমাক লিখা পঢ়া কৰাটো সিহঁতি বেয়া পায় আজি যিহেতু ট্ৰাইবেল মানুহ IAS IPS হোৱাটো খুবেই হিন্দু ছ'চাইটিয়ে বেয়া পায় আমাৰ নিচিনা ইংৰাজী মিডিয়ামত ইংলিছ ক'ব পৰা মানুহক হিন্দু ছ'চাইটি একেবাৰে বেয়া পায় মানুহে ক'বলৈ টান পায় কিন্তু আমি কওঁ আই এম ৰেডি টু ফেচ এনি কনচিকুৱেঞ্চ সেইকাৰণে আমাৰ যিসকল শিক্ষিত মানুহ আছে whosoever is intellectual people, tribal manu, IAS, IPS, SS officer, please give your moral support to your younger brothers, younger generation. Tell them the truth. This is the right. We should fight for our right. Should not fight for our small petty things. সেইকাৰণে কাৰ্বি আংলঙৰ ইছ্যুত আমি সঁচাকৈ দুখ পাইছোঁ যে ট্ৰাইবেল মানুহক এনেকৈ মাৰিছে ট্ৰাইবেল মানুহক নিজৰ মাটিৰ পৰা সিহঁতি উচ্ছেদ কৰাটো একেবাৰে আমি বেয়া পাইছোঁ একমাত্ৰ উকিল গগৈ মাত মাতিব পাৰিছে ট্ৰাইবেলৰ MP হৈ পেলাই ট্ৰাইবেলৰ MLA হৈ পেলাই ট্ৰাইবেলৰ স্পীকাৰ হৈ পেলাই এই ইমান চিৰিয়াছ ইছ্যুটো তেখেতসকলে ছ'চিয়েলি কণ্ডেম কৰিব পৰা নাই আনকি সৰ্বানন্দ সোণোৱাল প্ৰমাণ CM তেখেতে এটা মাত মাতিব পৰা নাই আৰু তেখেতৰ নিচিনা মানুহক ভোট দি জিকোৱাটোৱে আমাৰ ভুল তেখেতক জিকোৱা মানুহটো হৈ গ'ল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন কেইটামান অৰ্গেনাইজেশ্যন আছে কেইটামান টকা লৈ পেলাই সেই এনেকুৱা আনফিট মানুহবিলাকক নেতা কৰাই পেলাই আজি আমাৰ অৱস্থা এইটো হৈছে প্ৰধান বৰুৱা MP হয় আমাৰ তেখেতে কি কৰিছে এটা শব্দ মাত মাতা নাই আৰু তেখেতক কোনে জিকাইছে আমি ট্ৰাইবেল মিচিং দেউৰী ৰাভাখিনিয়ে আৰু তেখেতৰ নিচিনা মানুহক এবাৰ ৰাইজ আপোনালোকক মই আহ্বান কৰিছোঁ যে ট্ৰাইবেলৰ কাৰণে কাম নকৰা মানুহক আপোনালোকে ভোট নিদিব মই কৈছোঁ